হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোলৈকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। কি খবৰ? আপোনালোকৰ সকলোৱে ভালে কুশলে আছেনে বাৰু? মই আশা কৰিছোঁ ভগৱানৰ কৃপাত আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু মোৰো ভালেই বাৰু। আজি আমাৰ নামঘৰত খনিকৰ পুথি এভাগ আদৰি আনিবলৈ যাবলৈ ওলাইছোঁ। সকলো পুৰুষ মহিলা সকলোটিয়ে গায়ন বায়ন লৈ আদৰিবলৈ আহিছোঁ আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আদৰিবলৈ আমাৰ তিনিআলিলৈ আমি আগবাঢ়ি আহিছোঁ আৰু আমাৰ ডিষ্ট্ৰিক্ট গোলাঘাট পৰে, 1 নং নাৰায়ণপুৰ লক্ষীবাৰী আৰু আমাৰ গাঁওখন বাৰঘৰীয়া নামঘৰ বুলিয়ে আমাৰ নামঘৰটো স্থাপিত যেতিয়া কৰিছিলে তেতিয়া বাৰঘৰীয়া বুলিয়ে আমাৰ নামঘৰটো প্ৰথমতে আমি 12 ঘৰ মানুহ লগ কৰি আমি নামঘৰটো স্থাপিত কৰিছিলোঁ আৰু 25 বছৰ হৈছে আজি আমাৰ নামঘৰটো স্থাপিত কৰা আৰু লগতে ৰূপালী জয়ন্তীও পতা হৈছে আজি আৰু খনিকৰ পুথি এভাগো সকলো ৰাইজে নিমন্ত্ৰণ কৰিলে আৰু সেইবাবে আজি সকলোকে আমি আদৰিবলৈ আহিছোঁ। সঁচাকৈ খনিকৰ পুথি বুলিলেতো গোটেই অসমবাসীয়ে চিনি পায় আৰু সকলোটিয়ে জানে খনিকৰ পুথিৰ বিষয়ে আৰু সঁচাকৈ কিমান যে মহান পুথি। খনিকৰ পুথি বুলিলে এনেকুৱা লাগে গাৰ নোম শিয়ৰি যায়, সঁচাকৈ যেন সাক্ষাৎ ভগৱানকে দেখা পাম আজি এনেকুৱা লাগিছে। চাওক আদৰিবলৈ পালেহি খনিকৰ পুথি। এতিয়া সকলোকে আমি আদৰিম, সেৱা জনাম আৰু মোৰ ল'ৰাটোৱে ভৰি ধুৱাইছে ৰূপম। আপোনালোকেতো চিনি পায়ে চাগে ৰূপমক নিশ্চয়।